আসাম পুলিশ 10 অক্টোবৰ দিব 10 তাৰিখে এপইণ্টমেণ্ট হ'ব। গুড মৰ্নিং বন্ধু বান্ধৱীসকল। চ' ফাইনেলি গ্ৰাউণ্ডত আহি পাইছোঁ আৰু মোৰ পিছফালে মোৰ বন্ধুসকল প্ৰেক্টিছ কৰি আছে। চ' ফাইনেলি যিহেতু যোৱাকালি আমাৰ কোকৰাঝাৰ জিলাত মামা আমাৰ দুখন ঠাইত আহি গৈছিল, এখন দতমাৰ সেইফালে আৰু আমাৰ ফকীৰা গেৰাম পুৰণি বজাৰত। চ' মামা কি ক'লে, আৰু যিহেতু ৰিজাল্ট ডেট ফিক্সড আৰু এপইণ্টমেণ্ট ডেট ফিক্সড, আজি আমি ইয়াত কিছুমান কথা পাতিম। চ' আমাৰ ৰিজাল্ট ডেটটো ফিক্স কৰিছিল কালি, যিটো বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে আৰু লগতে এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈ আছে। মই ইয়াৰে হওঁ, ঠিক আছে, আৰু ভিডিঅ' ক্লিপটোত কি কৈছে আৰু সকলোৱে যিহেতু ভাবি আছে, চিন্তা কৰি আছে, চ' আমাৰ ৰিজাল্টটো কেতিয়া দিব। আৰু ফাইনেলি ভিডিঅ' ক্লিপত স্পষ্টভাৱে কৈছে যে আমাৰ 10 অক্টোবৰ 2025 তাৰিখত আমাৰ এপইণ্টমেণ্ট লেটাৰ এণ্ড আমাৰ 9 অক্টোবৰ 2025 তাৰিখত আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। চ' ইয়াৰ বিষয়ে আমি আজি ইয়াত অলপমান কথা পাতিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল, চ' ফাইনেলি যিহেতু আমাৰ যিটো BTR আমাৰ ইলেকশ্যন আছে ছেপ্টেম্বৰ মাহত, সেইকাৰণে বহুত বিজি আছে। আৰু আমাৰ 2026 চনত যিহেতু আকৌ আমাৰ ইলেকশ্যন আছে, চ' সেইকাৰণে মামা বহুত এতিয়া বিজি আছে। চ' এতিয়া মেইন কথাটো হ'ল আমাৰ প্ৰায় 50K আমাৰ 40K প্লাছ 50K আমাৰ চাকৰি এপইণ্টমেণ্ট লেটাৰ আমাৰ 10 অক্টোবৰ 2025 তাৰিখত দিয়া হ'ব খানাপাৰাত। চ' এতিয়া সকলোৱে কৈ আছে ৰিজাল্ট। চ' এটা কথা সুধি আছে, চ' আমাৰ ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব, আৰু ফাইনেলি যোৱাকালি আমাৰ ফকীৰা গেৰাম পুৰণি বজাৰত মামাই ঘোষণা কৰিলে, চ' আমাৰ ৰিজাল্টটো 9 অক্টোবৰ 2025 তাৰিখত মুকলি কৰি দিয়া হ'ব আৰু 10 অক্টোবৰ 2025 তাৰিখত আমাৰ এপইণ্টমেণ্ট লেটাৰখিনি দিয়া হ'ব। চাওক বন্ধু বান্ধৱীসকল, চ' আমাৰ এটা ভুল আছে আৰু আমাৰ কিছুমানে ইউটিউবাৰ আমাক বুৰ্বক বনায়, বাট আমি এজন কেণ্ডিডেট, ঠিক আছে, আমি এজন কেণ্ডিডেট হৈ এনেকৈ আমাক বুৰ্বক বনায়, বাট আমি বুৰ্বক হ'ব নালাগে। কথাটো বুজি ল'ব, আমি বুৰ্বক হ'ব নালাগে, আমাক বুৰ্বক বনায়, এটা কথা মন কৰিব। আৰু মই সেইসকল ইউটিউবাৰসকলক কৈছোঁ, চাওক আমি কেণ্ডিডেট হয়, এইবিলাক এটা আমাৰ এক্সপেক্টেড হয়, এইবিলাক ফিক্স নহয়। এতিয়া মামা কৈছে বা মামাক আমি কিছুমানে সুধিছোঁ, মামা কৈ দিব, বাট এইটো ফিক্স নহয়, ঠিক আছে, বাট এইটো আমি ধৰি ৰাখিম। চ' মামাই কৈছিল আমাৰ 9 অক্টোবৰত ৰিজাল্ট দিব, মামাই কৈছিল আমাৰ 10 অক্টোবৰত এপইণ্টমেণ্ট দিব, হয় এইটো কথা ঠিক বা এইটো ৰিয়েল হয়, মানে এই ডেটটো আমাৰ ফিক্স কৰিছে তোমাৰ 10 অক্টোবৰ 2025 তাৰিখত খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব, এইটো ফিক্স। বাট আমাৰ ডেটটো ৰিজাল্ট ডেটটো যে আমাৰ 9 তাৰিখত ৰিজাল্টটো দিয়া হ'ব, বা আৰু কিছুদিনমান আগতে আমাৰ মামা কৈছিল চ' আমাৰ কামাণ্ডো বেটেলিয়ান কিছুমান পদ আহিব বুলি। চাওক বহুদিনমান আগতে আমাৰ মামাই স্পষ্টভাৱে ঘোষণা কৰিছিল আৰু কামাণ্ডোত মানে একো পষ্ট নাই, ঠিক আছে। ক'তবা গৈছিল মামা, এজন বন্ধুৱে সুধিছিল চ' কামাণ্ডো লাগে মামা, কামাণ্ডো, চ' তাতে কৈছিল চ' আমাৰ কামাণ্ডোখিনি আহিব, ঠিক আছে, কামাণ্ডো আহিব বা নিউ ভেকেঞ্চি আহিব। চাওক কথাটো মন কৰিব, এনেকুৱা নহয় চ' তাতে আপোনালোকে সুধিছা চ' তাতে কৈ দিব যে নাহিব বুলি, ঠিক আছে, এইটো কেতিয়াও নকয়। কাৰণ কিয় জানা, চ' ডিম'টিভেট কৰিব বিচৰা নাই। যিহেতু আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ, ৰানিং কৰি আছোঁ, সেইকাৰণে আমাক ডিম'টিভেট কৰিব আমাৰ CM ছাৰ বা আমাৰ মামা বিচৰা নাই, সেইকাৰণে তাতে ক'বই ন চ' আমাৰ কামাণ্ডোটো আহিব, বাট ভেকেঞ্চি একেবাৰে খালী নাই। চ' ঠিক তেনেদৰে আমি ৰিজাল্টৰ কথা ক'ব গ'লে, ঠিক তেনেদৰে আমাৰ ৰিজাল্টটো যিহেতু কৈছিল যোৱাকালি যে আমাৰ 9 অক্টোবৰ 2025 তাৰিখত ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। চ' বন্ধু বান্ধৱীসকল নহয়, আপোনাৰ পূজাৰ আগতীয়াকৈ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, ঠিক আছে। পাৰিলে মন কৰিব 20 তাৰিখৰ আগতে ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। আৰু একো আমাৰ কেবিনেট মিটিং হোৱা নাই, চ' ঠিক আছে, চ' আমাৰ এইটো ফিক্স হৈছে, কেবিনেট মিটিং হোৱা নাই, চ' আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, তেনেকুৱা ধৰণৰ অৱস্থা নহয়। আৰু সেইটো আমাৰ ডেটটো ফিক্স নহয়, মই ক'লোঁ নহয়। চ' আমাৰ মামা যিটো কৈছে সেইটো আমি সকলোৱে মনত ৰাখিছোঁ, বাট সেইটো আমি ইম্পৰ্টেণ্ট দিছোঁ, সেইটো আমি ধৰি ৰাখিছোঁ, বাট এইটো এটা এক্সপেক্টেড হয়। মই ভাবি আছোঁ ইমিডিয়েটলি আমাৰ এই আগষ্টৰ পিছতে মানে ছেপ্টেম্বৰ মাহতে, ঠিক আছে, আমাৰ ৰিজাল্ট ডেট জনাই দিব আৰু লগতে ন'টিছ 100% মাৰিব, মানে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ আগতে আমাৰ যিমানখিনি ৰিজাল্ট আছে ৰিজাল্টখিনি মুকলি কৰি দিয়া হ'ব। চ' ইমানো লেট নিদিয়ে। এটা কথা মন কৰিব, চ' ছাপ'জ যদি আমাৰ 9 তাৰিখত ৰিজাল্টখিনি মুকলি কৰি দিয়া হয়, চ' 9 তাৰিখত আমাৰ 10 বজাত ৰিজাল্টটো মুকলি কৰি দিয়া হৈছে, চ' আপোনালোকে কেনেকৈ আহিব পিছৰ দিন,
কিছুমানে সময় লাগিব আৰু কিছুমানে অপেক্ষা কৰি থাকিব চ' মোৰ কি হ'ব ছাপ'জ এক্সাম্পল মোৰ আছে ঠিক আছে যিহেতু মই কেণ্ডিডেট চ' আজি ৰিজাল্ট দিব কালি এপইণ্টমেণ্ট লেটাৰ চ' মই কোনটো আশা কৰিম বাট এইটো এটা বহুত ইলিগেল হয় বহুত এটা বেয়া হয় যেতিয়া এখন কেবিনেটত বহিব আলোচনা কৰিব চ' এইটো আমাৰ যিটো ডিচাইড আছে বা ডিচিশ্যন কৰিছে সেইটো আমাৰ চেঞ্জ কৰিব ঠিক আছে ইমানো আপোনালোকে এইবিলাক চাই যি মানে যে ভাবি ল'ব এইটো 100% নহয় এইটো এটা আমাৰ এক্সপেক্টেড হয় ঠিক আছে মানে মামাক সুধিছে এনেকৈ কৈ দিছে চ' ডাইৰেক্ট ইয়াতে মানে নক'ব এইটো বেয়া কথা ন চ' সেইকাৰণে সুধিছে ডাইৰেক্ট চ' আমাৰ ৰিজাল্টটো কেতিয়া দিব ডাইৰেক্ট মামা কৈছে যে 10 অক্টোবৰ 2025 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব চ' নহয় মামা ৰিজাল্টটো কেতিয়া দিব ডাইৰেক্ট কৈছে কেইদিনমান আগতে কৈছিল যে 5 দিন বা 10 দিন আগতে আমি ৰিজাল্টটো দিম এতিয়া আকৌ কৈ আছে বা যোৱাকালি আমাৰ ফকিৰা গ্ৰামত কৈছিল যে আমাৰ ৰিজাল্টটো 9 তাৰিখত দিয়া হ'ব বাট এইবিলাক এক্সপেক্টেড হয় এইবিলাক চিন্তা নকৰিবা এইবিলাক বিশ্বাস নকৰিবা আৰু সেইসকল ইউটিউবাৰসকলক মই কৈছোঁ চ' আমাক বুৰ্বক যেনে তেনেকৈ নবনাব প্লিজ আমি যিহেতু কেণ্ডিডেট হয় ঠিক আছে যেনে তেনেকৈ সেইবিলাক লৈ ভিডিঅ' বনাই আছে আৰু কিছুমানে কৈ আছে যে 11,000 আমাৰ খালী পদ আছে খালী ভেকেঞ্চি আছে চ' এইটো আমাৰ ভুল কথা ঠিক আছে সেই মানে ইউটিউবাৰসকলক কি ক'ম মানে যিহেতু এইবিলাক আমাৰ ট্ৰেইনিং হয় চ' সেইকাৰণে যেনে তেনেকৈ ভিডিঅ' বনাই দিয়ে ভিউচৰ কাৰণে ডলাৰৰ কাৰণে ঠিক আছে আৰু বন্ধু বান্ধৱীসকল মই ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু লগতে আমাৰ 11,000 পদ চ' ইয়াৰ পৰা কিমান পদ আহিব পাৰে ঠিক আছে কেতিয়া অনলাইন এপ্লাই হ'ব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাভাৰিব জয় আয়ক আসাম পুলিচ 10 অক্টোবৰ ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট হ'ব আসাম পুলিচ 10 অক্টোবৰ ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট হ'ব আসাম পুলিচ 10 অক্টোবৰ ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট হ'ব আসাম পুলিচ 10 অক্টোবৰ ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট হ'ব